শুৱালকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শুৱালকুছিৰ বংশৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুখন টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে গুৱাহাটীৰ পৰা শুৱালকুছি অভিমুখে আহি থকা এখন টেম্পু আৰু শুৱালকুছিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন টেম্পুৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। টেম্পু দুখনৰ নাম্বাৰ হৈছে AS25AC7432 আৰু AS25AC6211। ঘটনাস্থলীত ইতিমধ্যে স্থানীয় ৰাইজ উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক ততাতয়াকৈ শুৱালকুছি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আমি গুৱাহাটীৰ পৰা শুৱালকুছিলৈকে টেম্পুত আহি আছিলো। বংশত চাগে বংশ পাৰ হৈছিলো তেতিয়া, চাগে বংশ তিনিআলিত। তেনেকাতে আমাৰ আগফালেদি অট্টাতে ৰং চাইড দি আহিলে টেম্পু এটা আহিছে ৰং চাইড দি। তেনেকাতে সি ফটককে কাটিলে টেম্পুটো কাটি দিয়াত আমাৰ টেম্পুটো তাক মাৰিলে। মাৰাৰ লগে লগে টেম্পু বাল্টি মাৰি দিছে। মানে এইখন শুৱালকুছি দিশৰ পৰা গৈছিল, আমাৰতো গুৱাহাটীৰ পৰা শুৱালকুছিলৈ আহি আছে। এইখন শুৱালকুছি দিশৰ পৰা হয়, এইটো ৰং ৱেত আহি আছিলে। ৰং ৱেত আহি আছিলে, নিজৰ ৱেত অহা নাছিলে। সেইটো আপোনালোকৰ সেই টেম্পুখনত কিমান মানুহ আছিল? আমাৰ মিনিমাম 8-9জন আছিল। আৰু বাকী সেইখনত ক'ব নোৱাৰো। আপোনালোকৰ 8-9জন আছিল। ইয়াতো মানে আপোনাৰ বহুত ধৰক পেচেঞ্জাৰ হিচাপত টেম্পু হিচাপত বেছি আছে, 8-9জন যদি চিট কেপাচিটি বেছি আছে আপোনাৰ। হয়, বহুত জোৰত আহিছিল। মিনিমাম ইমান শ্ল' নাছিল, মোটামুটি স্পীডতে আছিল। মদ চদ খাই আছিল, মদ চদ তেনেকুৱাতো গম পোৱা নাই দিয়ক। তেনেকুৱাতো গম পোৱা নাই মদ চদ খাইছে। মুখামুখি সংঘৰ্ষ হৈছে। মুখামুখি সংঘৰ্ষ। কিমান মানুহ ইনজুৰ হৈছে? গোটেইকেইটা মানে ইনজুৰি হৈছে। কাৰোবাৰ মূৰ ফাটিছে, কাৰোবাৰ হাত ফাটিছে, কোনোবাই দুখ পাইছে। আপোনাক কোনে আনিলে আপোনালোকৰ ইয়াত? মোক আমাৰ লগৰ তাতে চিনি নাপাওঁ, অটো টেম্পু এজন আছিল ড্ৰাইভাৰজন, তেওঁৱে আমাক উঠাই আনিছে। দুখ কাক দিব আপোনালোকে? দুখ এতিয়া ৰং ৱেত অহা অটোজনকে দিম, কিয়কি আমি ধৰক নিজৰ ৱেত গৈ আছিলো। যিহেতু চাগে এইটো 4 ৱে ৰোড চাগে, 4 ৱে ৰোডে সন্মুখেদি অহা অটোটো কোনো এইটো ৰুল নহয়। সেই ঘপককে আহি গ'ল, আকৌ কাটি দিছে। যদি নাকাটালে একো নহ'লেহেঁতেন। মোৰ ঘৰ একচুৱেলি নগাঁও। ইয়াতে আমাৰ চিনাকি আছে, কাজিন আছে ইয়াতে। ইয়াতে আহিছিলো শুৱালকুছিত ফুৰিবলৈ। মোৰ নাম শ্ৰী বিকাশ শাহ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।